মাজুলী ৰাজীৱ ভৱনত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন মন্ত্ৰী, উপস্থিত থকা তিতাবৰ সমষ্টিৰ বিধায়ক বিধায়িকা মহোদয়া, উপস্থিত থকা অসম SC চেল সভানেত্ৰী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী, NSY যুৱ কংগ্ৰেছৰ সভাপতি, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল, ইয়াত উপস্থিত থকা মণ্ডল সভাপতিসকল, সম্পাদকসকল, সাংবাদিক বন্ধুসকল, বুথ কমিটি সভাপতি সম্পাদকসকল, NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, সেৱা দল, SC চেল, ST চেল, OBC চেল, লগতে ইয়াত উপস্থিত থকা অসম জাতীয় পৰিষদ দলৰ নেতা, ভূঞা ডাঙৰীয়া, আম আদমি দলৰ নেতা আৰু কৰ্মীসকল, আৰু ইয়াত বিকি পেগু আৰু ইয়াত উপস্থিত থকা আমাৰ দলৰ সতীৰ্থসকল, যোৱা লোকসভা নিৰ্বাচনত আমি যে জয় লাভ কৰিলো, এই বিজয় মোৰ নহয়, এই জয় হৈছে মাজুলীবাসী ৰাইজৰ। মাজুলীবাসী ৰাইজে এইবাৰ নিৰ্বাচনত যুঁজিছে মাজুলী সমষ্টি বিধায়কৰ বিৰুদ্ধে, বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰীসকলৰ বিৰুদ্ধে, বৰ্তমানৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে, বিজেপি চৰকাৰৰ লগত ভাল হৈ থকা বিভিন্ন সিন্ডিকেট চলোৱা মানুহসকলৰ বিৰুদ্ধে, বিভিন্ন ধৰণৰ হেঁচা কিছুমান চৰকাৰী বিষয়া যে দিলে তাৰ বিৰুদ্ধে, আৰু শেষত ভগৱানৰ কৃপাত মাজুলীবাসী ৰাইজৰ জয়লাভ হ'ল। আৰু 2009 চনৰ পিছত প্ৰথমবাৰ বাবে মাজুলীবাসী ৰাইজে এজন কংগ্ৰেছ দলৰ সাংসদ পাবলৈ গৈ আছে। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ প্ৰত্যেক কৰ্মীখিনিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিৰোধী অক্ষ মঞ্চৰ প্ৰত্যেক সতীৰ্থসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ জনসাধাৰণ, সাংবাদিকসকল, ছাত্ৰ ছাত্ৰীসকল, শিক্ষকসকল, আশাকৰ্মী, অংগনবাড়ী কৰ্মীসকল, চৰকাৰী চাকৰিয়াল, পুলিচ, CRPF সকলোৱে যে আমাক আশীৰ্বাদ দিলে, মই চবকে নিজৰ আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। এতিয়া আমালোকৰ কৰ্তব্য কংগ্ৰেছ দল হিচাপে যে ৰাইজে আমালোকৰ ওপৰত যি আস্থা প্ৰকাশ কৰিছে, সেই আস্থা বিনিময়ত আমি ৰাইজৰ মাজত গৈ আমি ৰাইজৰ হৈ মাত মাতিব লাগিব। মাজুলী অঞ্চলত যথেষ্ট সমস্যা আছে। বানপানী গৰাখহনীয়া নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিমান কেলেংকাৰী হৈ আছে আমি সকলোৱে জানো, আৰু সেই ক্ষেত্ৰত আমাক মাত মাতিব লাগিব। মাজুলী অঞ্চলত যুৱকসকল আজি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আজি যথেষ্ট সমস্যা ভুগিবলৈ হৈছে।
আমি যুৱকসকলৰ হৈ মাত মাতিব লাগিব। মাজুলী অঞ্চলৰ ৰাইজে আজি উন্নত চিকিৎসা নাপায়, আজি তেখেতৰ হৈ আমাক মাত মাতিব লাগিব। আৰু সেইকাৰণে মই কৈছোঁ যে এই লোকসভা নিৰ্বাচন আমালোকৰ কাৰণে শেষ নিৰ্বাচন নহয়। এই নিৰ্বাচন আমালোকৰ কাৰণে মাত্ৰ ছেমি ফাইনেল। আমি নিজৰ প্ৰচাৰ চলাই থাকিব লাগিব। আমি নিজৰ দলটোক শক্তিশালী কৰি যাব লাগিব। বিৰোধী ঐক্য মঞ্চৰ বিভিন্ন দলৰ লগত সংযোগ মিলাই আমি মাজুলী অঞ্চলৰ ৰাইজৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু আমাৰ ফাইনেল খেলটো হ'ব আজিৰ পৰা 2 বছৰ পিছত বিধানসভা নিৰ্বাচনত। তো ময়ো জিৰণি বেছি ল'বলৈ বিচৰা নাই। ময়ো বেছি সময় দিল্লীত থাকিবলৈ বিচৰা নাই। লোকসভা নিৰ্বাচন হ'ল, জিকিলো, ভাল হ'ল। এতিয়া আমাৰ চকু ভৱিষ্যৰ বিধানসভা নিৰ্বাচনলৈ। বিধানসভা নিৰ্বাচনত মাজুলী সমষ্টিৰ ভিতৰত আমি কংগ্ৰেছ পাৰ্টি দখল কৰিব লাগিব। মই আশা কৰোঁ এই ক্ষেত্ৰত সকলোৰ সহায় সহযোগ আমি পাই থাকিম।